আপোনালোক আটাইলৈকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ জৰিয়তেদি আমি আমাৰ এই অঞ্চলৰ পিতৃস্বৰূপ অনুষ্ঠান নগৰবেৰা আঞ্চলিক মৌজা কমিটি ইয়াৰ ভিতৰ চৰাত এটা বেমেজালিৰ সৃষ্টি হৈছে। কেনেকৈ সৃষ্টি হ'ল, কি হৈ আছে, আৰু ইতিমধ্যে কিছুমান ব্যক্তিয়ে নগৰবেৰা অঞ্চলৰ বাকী ৰাইজৰ গাঁৱে গাঁৱে সোমাই কিছুমান মানুহক বিপথে পৰিচালনা কৰা আমি দেখা পাইছোঁ। এই সন্দৰ্ভত বৰ্তমান মৌজাৰ স্থিতি কি বা মৌজাখন কেনেদৰে পৰিচালিত হৈ আছে, আমাৰ সভাপতি মহোদয়ে, আমাৰ তেখেত মৌজা কমিটিৰ সভাপতি আছিল, তেখেতে ৰাইজৰ উদ্দেশ্যে কিছু বক্তব্য আগবঢ়াব, আৰু এই কাৰণেই আপোনালোকক আজি আমি ইয়ালৈকে আহ্বান জনাইছোঁ। প্ৰবক্তাই এজন প্ৰফেচাৰে এনেকুৱাকৈ কথা কোৱাত আমি আৰু লজ্জিত হৈছোঁ যে নগৰবেৰাৰ প্ৰফেচাৰবিলাক এনে নেকি, আৰু ৰিটায়াৰ্ড প্ৰফেচাৰ। অৰ্থাৎ তেওঁ আচলতে সেই মানে এইটো নকলেও নহ'ব, তেওঁ ইয়াৰ চেয়াৰমেনৰ পৰা তেওঁক আঁতৰাই যেতিয়া দিলে, তেওঁ গুলি খোৱা বাঘান হৈ যাক যি পায় তাকে পায়, কোনো ঠিক নাই। তাৰে লগত কেইজনমান তেওঁলোকৰ সংগী বংগী আছে। গতিকে এই কাম এটা হৈছে। গতিকে ইয়াৰ মাজেদি আপোনালোকৰ মাজেদি জনসাধাৰণক জনাইছোঁ কিমান দূৰ কি কৰে ৰাইজে বিচাৰ কৰিব, ইয়াৰ শুদ্ধ বিচাৰ। আৰু যদি নকৰে একো, তেতিয়াহ'লে ইয়াৰ পিছৰ প্ৰজন্মই ভয়ংকৰ হৈ উঠিব বুলি মই অনুভৱ কৰোঁ। গতিকে এইটা যাতে নহয়, সেইকাৰণে ৰাইজক মই সজাগ হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ। এইখিনিয়ে মোৰ ক'ব লগা। মৌজা কমিটি নাই এতিয়া, কাৰণ মই ক'ৰবাত গ'লেও সম্বোধনাত হেৰি কৰিব খোজে, তাতো বাধা। তাৰমানে এতিয়া আপুনি মৌজা কমিটিৰ সভাপতি নাই? বৰ্তমান নাই। এতিয়া কি মই এটা লিখি কৈছোঁ। তেতিয়াহ'লে আপোনালোকে সেই কমিটিখনক নামানে কিয়? নামান অৰ্থ নিয়ম নীতিবিলাক ৰাখিব লাগিব, তেতিয়াহে মৌজা কমিটি হয়। এতিয়া মই গপতকৈ যাই মৌজা কমিটি হ'ব নোৱাৰোঁ নহয়, ৰাইজক লাগিব মোক। তাৰমানে নিয়ম বহিৰ্ভূতভাৱে তেওঁলোকে মানে কমিটিখন বনাইছে, এইটো সঁচা কথা। এতিয়া আপোনালোকে বিচাৰে কি, কমিটিখন আকৌ হ'ব লাগিবতো, নহ'লে নগৰবেৰাৰ অস্তিত্ব নোহোৱা হ'ব। য'ত নগৰবেৰাৰ ক'ৰ্টৰ পৰা কেছ উঠাই আনিও আমি মীমাংসা কৰিছিলোঁ, গতিকে সেইখন মানুহ কাৰোবাক গালিব পাৰিছোঁ মোৰ দিনত, আৰু বুজাইছিলোঁ। গতিকে সেইখন অস্তিত্ব হোৱা মানে নগৰবেৰাত আমি বাচি থকাটো সম্ভৱপৰ নহয়। আমি এনেকৈ ক'ব পাৰোঁ নেকি যে নগৰবেৰা মৌজা কমিটি এতিয়া দুটা ভাগত বিভক্ত হৈছে? দুটা ভাগত হোৱা নাই নহয়, আমি আছোঁ, মৌজা কমিটিয়ে হৈ আছোঁ। কেইজনমানে কৰিব পাৰে, আমি এতিয়াও মৌজা কমিটি। কম বেছি হ'লেও দুটা ভাগত বিভক্ত হৈছে। সেইটো তেওঁলোকে বুজে আৰু আপোনালোকে বুজে। কাৰণ মইতো ক'লোৱে যে জিলা ঘৰ আজি কৰিছে, তাত আমি ইঞ্জিনিয়াৰ পৰ্যন্ত কান্দিছে, তথাপি আমি তেওঁক হাতে ভৰি ধৰি ঘৰবিলাক বান্ধিছোঁ। আজি সেইবিলাক ভাঙি ক'ত ঘৰ ক'ত কাক দিব লাগিছে ঠিকেই নাই। মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে আজি আমি আপোনালোকক অনুৰোধ যে সমাজখন কেনেকৈ ভাল কৰিব পাৰি কৰক। মই যদি কিবা দোষ কৰিছোঁ মোৰ ওপৰত শাস্তি লওক। এইখিনিয়ে মোৰ আপোনালোকৰ ওচৰত মোৰ বক্তব্য আৰু মন্তব্য।